এয়া কেনেধৰণৰ মেৰামতি জৰাজীৰ্ণ দলঙৰ ওপৰেৰে কিয় চলাচলৰ অনুমতি দিয়া হৈছিল গধুৰ বাহন মেৰামতি কৰি থকাৰ সময়তে খহি পৰিল দলং মাজতে ভাঙি পৰাত স্তব্ধ যাতায়াত ব্যৱস্থা এমাহ পূৰ্বেও বহি পৰিছিল দলংখনৰ এটা অংশ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ গাফিলতি নে ঠিকাদাৰৰ কমিছনৰ অংকৰ ফল এয়া হয় 1963 চনতে দিখৌ নদীৰ ওপৰত নিৰ্মাণ কৰা গেমন দলং মাজতে ভাঙি পৰিল শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দিখৌ নদীৰ ওপৰত নিৰ্মিত গেমন দলং খহি পৰিল যাৰ ফলত উজনিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আশ্চৰ্যকৰ কথা যে মেৰামতি কৰি থকা অৱস্থাতে ভাগিল দিখৌৰ গেমন দলং পুৱা 4:30 বজাত দলংখনৰ মাজত বৃহৎ অংশ ভাঙি পৰিছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে এখন ট্ৰাক দলংখনত লাগি ধৰাৰ বাবে খহি পৰিল দলংখন জৰাজীৰ্ণ দলংখনৰ ওপৰেদি যাতায়াত ব্যৱস্থা কিয় বাহাল ৰখা হ'ল বা 4 লাইন যুক্তটো কিহৰ বাবে 1 লাইন যুক্ত কৰি দিয়া হ'ল বুলি এতিয়া স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে কিয় জৰাজীৰ্ণ দলংখনৰ ওপৰেৰে গধুৰ বাহন চলাচলত অনুমতি দিছিল সংশ্লিষ্ট কৰ্তৃপক্ষই কিয়নো এমাহ পূৰ্বেও এটা অংশ বহি পৰিছিল দলংখনৰ আজি এই গেমন দলংখন আপোনালোকৰ ভিডিঅ' দেখাইছে যেহেতু এই গেমন দলংখন আজি মাজতে ভাগি পৰিলে যেহেতু এখন ডাম্পাৰ কাৰণে যেনে তেনে প্ৰাণ ৰক্ষা হৈছে যেহেতু আজি 20 দিন হৈছে এই দলংখনৰ জৰাজীৰ্ণ অৱস্থা কিন্তু জৰাজীৰ্ণ অৱস্থাত কি কৰিছে 4 লাইনে ওৱান সাইড কৰি দিছিলে ওৱান সাইড কৰি ৰিপেয়াৰিং কৰিছিলে ওৱান সাইড কৰিবলৈ যাওঁতে দলংখনৰ ওপৰত গধুৰ যান বাহন 60খনৰ ওপৰতে লাইন পাতিছিলে যেতিয়া লাইন পাতিছিলে আমি মোৰ ঘৰৰ কাষতে গভৰ্ণমেণ্ট ব্ৰিজৰ কাষতে যেটো আমি ভয় খাইছিলো যে এই দলংখনৰ অঘটন ঘটিব নেকি যেতিয়া 1 ইয়াৰ কৰিবলৈ যাওঁতে গধুৰ যান বাহন চলাচল কৰিবলৈ যাওঁতে এই দলংখন কমজুৰি হৈ গৈছিলে কিন্তু 4 লাইনে কিন্তু এটা ভুল কৰিলে যেহেতু 1 ইয়াৰ কৰিবলৈ যাওঁতে গধুৰ যান বাহন ইয়াত চলাচল বন্ধ কৰিব লাগিছিল পাতলীয়া গাড়ী যাব লাগিছিল তেতিয়া এই দুৰ্ঘটনা নহয় যেহেতু এই দলংখন অসমৰ বাইপাছ মানে যেহেতু যোৰহাটৰ পৰা আহে তিনচুকীয়া ডিব্ৰুগড় ডিগবৈ এনেকুৱা যেতিয়া গাড়ী আহা যোৱা কৰে মেইন এই দলংখনৰ যেতিয়া মাজতে ভাগি পৰিছে কিন্তু সকলোৱে অসুবিধা হৈ গৈছে যেহেতু কাষতে স্কুল কলেজ আছে ল'ৰা ছোৱালীৰ কাৰণে অসুবিধা হৈছে যেহেতু চৰকাৰ আৰু প্ৰশাসনে এই বস্তুটো গুৰুত্ব দিব লাগিছিল যেহেতু এই দলংখন বহুত গুৰুত্বপূৰ্ণ দলং কিন্তু গুৰুত্বপূৰ্ণ দলংখনৰ গুৰুত্ব নিদি কিন্তু যেহেতু আমাৰ টুলগেটৰ পইচা লৈছে কতো যাব নোৱাৰে প্ৰত্যেকৰ টুলগেট লৈছে কিন্তু এই দলংখনৰ গুৰুত্ব দিব লাগিছিল কিন্তু গুৰুত্ব নিদি কি হৈছে বস্তুৰ দাম বঢ়াইছে পেট্ৰল ডিজেলৰ দাম বঢ়াইছে সেইখিনিত চকু দিছে কিন্তু এই দলংখনৰ ওপৰত গুৰুত্ব দিব লাগিছিল কিয় গুৰুত্ব প্ৰশাসনৰ মানুহ কোনো নাই যিহেতু ইপাৰে 4 লাইনৰ এজন মানুহ দিয়ে সিপাৰে দিয়ে গাড়ী এটা ওৱান কৰিবলৈ যাতে কিয় গুৰুত্ব নিদিল গধুৰ যান বাহন যে বন্ধ কৰিব লাগিছিল কিন্তু বন্ধ নকৰাৰ দুখত আজি এই দলংখন দুৰ্ভাগ্যজনক সকলোৰে অসুবিধা হৈ গৈছে সেইকাৰণে আমি এতিয়া জনাব বিচাৰিছো অসম চৰকাৰক জনাব বিচাৰিছো প্ৰশাসনক জনাব বিচাৰিছো যাতে এই দলংখন অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু কাষত যিখন 4 লাইনৰ যিখন দলং কাষতে নিৰ্মাণ হৈ আছিল কিন্তু আজি মোৰ ঘৰ কাষতে আজি 3 বছৰ হ'ল সেই দলংখনৰ পুজ বনাইছিল সম্পূৰ্ণ হৈ উঠিছিল উঠাৰ পিছত কি কৰিলে আকৌ পুজ ভাঙি কিন্তু লেহেমীয়া কাম চলাই আছে যেতিয়া লেহেমীয়া কাম চলাবলৈ যাওঁতে 4 লাইনে আজি এই দলংখন কিয় গুৰুত্ব নিদিল যেতিয়া এই দলংখনৰ গুৰুত্ব নিদিল সেই কাষত যিখন নতুন দলং নিৰ্মাণ কৰি আছিল সেই কাষত নিৰ্মাণ কৰি থকা দলংখন দ্ৰুত গতিত আগবঢ়াই সেই দলংখন ৰেডি কৰিব লাগিছিল তেতিয়া এই দলংখন মেৰামতি কৰিব লাগিছিল কিন্তু এই দলংখন মেৰামতি নকৰি কিন্তু এতিয়া এটাই আমি অনুৰোধ জনাইছো অতি সোনকালে এই দলংখন বনাই দিয়াৰ ব্যৱস্থা কৰিব লাগে প্ৰশাসনকো অনুৰোধ কৰিছো চৰকাৰকো অনুৰোধ কৰিছো যাতে দলংখন অতি সোনকালে মেৰামতি কৰি দিবলৈ ৰাইজৰ চলাচল কৰা যাতে সুবিধা হৈ পৰে ইয়াকে মই অনুৰোধ জনাইছো
জনসাধাৰণৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি কিয় গুৰুত্ব নিদিয়াকৈ মেৰামতিৰ কাম কৰি আছিল নিৰ্মাণকাৰী প্ৰতিষ্ঠানে? কিয় জৰাজীৰ্ণ বুলি জানিও গধুৰ বাহন চলাচলত অনুমতি প্ৰদান কৰা হৈছিল? যদি যাত্ৰীবাহী বাহন এখন খহি পৰিলেহেঁতেন তেন্তে কিমানৰ প্ৰাণহানি হ'লহেঁতেন বা কিমান লোকৰ জীৱন ঘূণীয়া হ'লহেঁতেন তাৰ প্ৰতি কিয় দৃষ্টি ৰখা হোৱা নাছিল? এনে হাজাৰটা প্ৰশ্নই ঘেৰি ধৰিছে শিৱসাগৰবাসীৰ মনত। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।